আৰু আদালতত হাজিৰ SC/ERT কেলেংকাৰী খলনায়িকা শেৱালী দেৱী শৰ্মাৰ লগতে দুই অভিযুক্ত তিনিওকে নিজৰ জিম্মাত বিচাৰিব CM ভিজিলেন্সে মঙলবাৰে নিশা ৰাজস্থানৰ পৰা গুৱাহাটীলৈ অনা হ'ল SC/ERT কেলেংকাৰী খলনায়িকা শেৱালী দেৱী শৰ্মাক শেৱালী দেৱীৰ লগতে ৰাজস্থানৰ পৰা গুৱাহাটীলৈ আনিলে আন অভিযুক্ত জোঁৱাইক অজিতপাল সিং ঠিকাদাৰ ৰাহুল আমিনক ৰাজস্থানত গ্ৰেপ্তাৰৰ পিছতে ট্ৰানজিট ৰিমাণ্ডত অসমলৈ আনি তিনি অভিযুক্তক জিম্মাত লৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে সদৌ অসম টাই আহোম মহিলা সংগঠনৰ পঞ্চম ত্ৰিবাৰ্ষিক প্ৰথম অধিৱেশন লগতে উদযাপন কৰা হৈছে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা চহৰখনত উলিওৱা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা গজৰাজ ঘোঁৰা লৈ টাই আহোমৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি মহিলাসকলে উলিয়ালে শোভাযাত্ৰা টাই আহোমৰ পৰম্পৰাগত বহু কলা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতীকী ৰূপত উপস্থাপন কৰা হয় প্ৰদীপ গগৈ ৰিপৰ্ট সদৌ টাই আহোম মহিলা সংগঠনৰ তিনিদিনীয়া কাৰ্যসূচীতে উদযাপন কৰা প্ৰতিষ্ঠা দিৱস আৰু ত্ৰিবাৰ্ষিক প্ৰথম বাৰ্ষিক অধিৱেশনৰ আজি শোভাযাত্ৰা উলিওৱা হৈছে আজি সামৰণি দিনা আজি অন্তিম দিনা এয়া বিশাল শোভাযাত্ৰা উলিওৱা হৈছে এয়া গজৰাজক তেওঁলোকে আগত লৈ এয়া বিশাল শোভাযাত্ৰা উলিওৱা হৈছে মই দেখুৱাই আছো নিউজ 18 দৰ্শকসকলক এয়া টাই আহোম মহিলা সংগঠনৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকৰ যি অধিৱেশন ত্ৰিবাৰ্ষিক অধিৱেশনৰ আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই ধৰণে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে এয়া মই পোনপ্ৰথমে ভাষ্য ল'ব বিচাৰিছো আজি আমাৰ খুব আনন্দ লাগিছে আমাৰ আজি মেঘালা মণ্ডল সংখ্যামৰ আমি আজি 13 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি আমাৰ খুব ভাল লাগিছে আমি পূৰ্বপুৰুষৰ আমি ঐতিহ্যমণ্ডিত আজি শিৱসাগৰত আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি খুব ভাল লাগিছে আমাৰ পূৰ্বপুৰুষৰ আমি সাংস্কৃতিক উদ্ধাৰ কৰিবৰ কাৰণে মহিলাসকল ওলাই আহিছে আমি খুব আনন্দিত হৈছো আজি আমি খুব আনন্দমুখৰ পৰিৱেশ মই দেখুৱাইছো আৰু আনন্দমুখৰ পৰিৱেশ একদম সুন্দৰ আনন্দমুখৰ পৰিৱেশ ছাত্ৰ ছাত্ৰী মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল অপচয় কৰিলে বিদ্যালয় কৰ্তৃপক্ষ বিদ্যালয়ৰ গুদামত খোৱাৰ বাবে অনুপযোগী হৈ পৰা বৃহৎ পৰিমাণৰ মধ্যাহ্ন ভোজনৰ চাউল জেচিবিৰে গাঁত খান্দি পুতিব লগা হ'ল বিদ্যালয় কৰ্তৃপক্ষই ঢেকিয়াজুলি শিক্ষা খণ্ডৰ অৰবিন্দ বিদ্যা নিকেতন হাইস্কুল কৰ্তৃপক্ষই এই কাণ্ড সংঘটিত কৰিছে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰীভাৱে যোগান ধৰা প্ৰায় 41 কুইণ্টল চাউল বহুদিন ধৰি বিদ্যালয়ৰ গুদামত পৰি আছিল বৃহৎ পৰিমাণৰ চাউলখিনি বহুদিন ধৰি গুদামত পৰি থকাৰ পৰিপ্ৰেক্ষিতত চাউলখিনি ব্যৱহাৰৰ অনুপযোগী হৈ পৰে যাৰ ফলত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা বিভাগৰ অনুমতি লৈ এই বৃহৎ পৰিমাণৰ চাউল গান খান্দি পুতি দিয়ে যাৰ বাবে এতিয়া অভিভাৱকৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আগবঢ়াম হৰেণ ভূমিজৰ ৰিপৰ্ট মধ্যাহ্ন ভোজনৰ প্ৰায় 41 কুইণ্টেল চাউল আজি গাঁত খান্দি পুতি দিয়া হ'ল এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত বৰচলাৰ লুলুকাইজি অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত 41 কুইণ্টেল মধ্যাহ্ন ভোজনৰ চাউল ইয়াতে গাঁত খান্দি পুতি দিয়া হৈছে আৰু কি কাৰণে কৰা হৈছে আমি সবিশেষ জানিব চেষ্টা কৰিম কিন্তু প্ৰথম আমি দৃশ্য দেখাইছো এনে ধৰণে গাঁত খান্দি ইয়াতে মধ্যাহ্ন ভোজনৰ প্ৰায় 41 কুইণ্টেল চাউল এনে ধৰণে পুতি দিয়া হৈছে আসলতে এই মধ্যাহ্ন ভোজৰ চাউলসমূহ
চাউলসমূহ বিনষ্ট হৈছিল সেইবাবে এনেধৰণে গাঁত খান্দি পুতি দিয়া হৈছে প্ৰায় 41 কুইণ্টেল চাউল ঢেকিয়াজুলি ৰাজচক্ৰৰ বিষয়াৰ উপস্থিতি একেদৰে ঢেকিয়াজুলি শিক্ষা খণ্ডৰ বিষয়া যিগৰাকী বিষয়াৰ উপস্থিতিত এনেধৰণে গাঁত খান্দি প্ৰায় 41 কুইণ্টেল চাউল মধ্যাহ্ন ভোজনৰ চাউল এনেধৰণে পুতি দিয়া হৈছে আমি দৃশ্য দেখাইছো জেচিবিৰে আচলতে গাঁত খান্দা হৈছে ঢেকিয়াজুলিৰ যি লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাই স্কুলৰ মধ্যাহ্ন ভোজনৰ চাউল এনেধৰণে 41 কুইণ্টেল চাউল গাঁত খান্দি পুতি দিয়া হৈছে আমি সবিশেষ দৃশ্য দেখাইছো 41 কুইণ্টেল মধ্যাহ্ন ভোজনৰ চাউল এনেধৰণে গাঁত খান্দি পুতি দিয়া হৈছে আৰু এই চাউলসমূহ ছাত্ৰ ছাত্ৰীৰ আহাৰৰ বাবে আহিছিল কিন্তু চাউলসমূহ আচলতে বিনষ্ট হোৱাৰ বাবে এনেধৰণে গাঁত খান্দি পুতি দিয়া হৈছে মই প্ৰাথমিক শিক্ষা খণ্ডৰ যিগৰাকী বিষয়া আছে ঢেকিয়াজুলি তেখেতৰ সৈতে জানিব চেষ্টা কৰিম স্যাৰ কি কাৰণে গাঁত খান্দি পুতি দিয়া হ'ল মানে এই চাউলকেইটা অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ হয় এইটো চাউলটো বৰ্তমান খোৱাৰ অনুপযুক্ত হৈ গৈছে গতিকে আমাৰ এডিচি বাইদেউ আৰু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আহি ইনকুৱাৰী কৰিছে ইনকুৱাৰী কৰি পেলাই আমাৰ ছাপ্লাই অফিচৰ পৰা চাউলটো পৰীক্ষা কৰাই এডিচি বাইদেৱে আমাক অৰ্ডাৰ দিছে ডিছপ'জেল কৰিবৰ কাৰণে সেইকাৰণে চাউলটো আজি ডিছপ'জেল কৰা হৈছে কিমান কুইণ্টেল চাউল 41 কুইণ্টেল মান হ'ব কিমান দিনৰ পৰা আছিলে চাউলসমূহ পৰি চাউলখিনি হ'ব 2-3 মাহ বেয়া হৈ গ'ল আমাৰ বেয়া হৈ গ'ল স্পেল্ট হৈ গ'ল এতিয়া আমাৰ এডিচি কাম ডিএমচি বাইদেৱে আমাক অৰ্ডাৰ দিছে চাউলটো ডিছপ'জেল কৰিবৰ কাৰণে সেই অৰ্ডাৰ মতে আমি আজি ডিছপ'জেল কৰিলোঁ বেয়া হৈ যোৱাৰ কাৰণ কি হ'ব পাৰে এইটো চাউলটো বেয়া হৈ যোৱাৰ কাৰণটো ক'ব নোৱাৰোঁ হেডমাষ্টাৰে কৰিব পাৰিব এতিয়া কাৰোবাৰ গাফিলতি আছে নেকি নাই ক'ব নোৱাৰোঁ কাৰো গাফিলতি নাই এনেধৰণে স্কুলসমূহত কি কাৰণে হৈছে এইবোৰ চাউলসমূহ বিনষ্ট হৈছে প্ৰায় বিদ্যালয়সমূহত হৈ আছে আজি ইয়াতে এনেধৰণে নাই প্ৰায় বিদ্যালয়ত হোৱা নাই আমি অৰবিন্দ বিদ্যালয় হাইস্কুলত ফাৰ্ষ্টতে পাইছোঁ এইটো আৰু এইটো চাউলটো এক্সিছ হৈ হৈ মানে এনেকুৱা হৈছে মানে জমা হৈ আজি ইয়াতে 41 কুইণ্টেল এনেধৰণে পুতি দিয়া হ'ল মানে আমাৰ এডিচি কাম ডিএমচি বাইদেৱে আমাক অৰ্ডাৰ দিলে ডিছপ'জেল কৰিবৰ কাৰণে সেই অৰ্ডাৰ মতে আমি আজি ডিছপ'জেল কৰিলোঁ অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা পশ্চিম কামেং জিলাৰ টিপিত ভয়ংকৰ ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে পাহাৰৰ ওপৰৰ পৰা নামি আহিছে ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল এক্সিভিটৰৰ সহায়ত পথ মুকলি কৰাৰ চেষ্টা অব্যাহত আছে আৰু মাজতে যিহেতু আজি কিছুদিন পূৰ্বে এনেধৰণৰ ভূমিস্খলনৰ ফলত অসমৰ কেইবাগৰাকী শ্ৰমিকৰো মৃত্যু হৈছিল আৰু বাতৰিত লৈছো চমু বাণিজ্যিক বিৰতি আৰু উভতি আহিছো চমু বাণিজ্যিক বিৰতিৰ পিছত এই বছৰৰ পৰা ৰাজ্যত বলবৎ হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতি নতুন শিক্ষানীতিত আৰম্ভ হ'ব 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম বৰ্ষপূৰ্তিৰ পূৰ্বে সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাত আমি এই বছৰ এই মাহৰ পৰা আমি আটাইতকৈ যেটো আৰম্ভ কৰিব খুজিছো সেইটো হ'ল ইমপ্লিমেন্টেশ্যন অফ নেশ্যনেল এডুকেশ্যন পলিচি এই বছৰৰ পৰা আমি অসমত 4 years ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্স আৰম্ভ কৰিম ভাৰতৰ ভিতৰত অসম হয়তো সৰ্বপ্ৰথম 3খন ৰাজ্যৰ ভিতৰত হ'ব য'ত আমি ইমান কুইকলি আৰু সুইফলি নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেন্টেশ্যনলৈকে আমি গতি কৰিছো প্ৰাইভেট স্কুলত I don't know, I have not seen the instruction of central government whether we can pass order or not. That we have to examine because NEP mandatoriness kiman ase moi najanu. We have only problem with missing Rabha where we do not have medium in the school. So সেইকাৰণে সেই নতুন টেক্সট বুক বনোৱাৰ কাম এডুকেশ্যন ডিপাৰ্টমেণ্টে কৰি আছে আৰু আমি আমাৰ টিচাৰ সকলকো আমি এটা ট্ৰান্সফাৰ পলিচি লৈছো যে ৰাভা শিক্ষক হলে যাতে ৰাভা গাঁৱত যাব পাৰে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদমেল আয়োজন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ জনায় আৰু তাৰ ভিতৰত আছিলে যে ৰাজ্যত বন্ধ হ'ব বহু বিবাহ বন্ধৰ বাবে গঠন কৰিব বিশেষজ্ঞ কমিটি ৰাজ্যত প্ৰণয়ন কৰা হ'ব নতুন আইন ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে নে নাই সেই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ গঠন কৰা হ'ব বিশেষজ্ঞ কমিটি
stop the child marriage, আমাৰ যেটো যোৱাবাৰ ক্ৰেকডাউন কৰি আমি যেটো ডেটা পালো, আমি দেখিলো যে banning polygamy is also a very important thing. দুখীয়া ছোৱালীবিলাকক সমাজৰ কিছুমান যিবিলাক অকনমান ক'ব গ'লে যে প্ৰতিপত্তি থকা মানুহে বিয়া কৰোৱা, এইটো অসমত যথেষ্ট প্ৰিভেলেন্ট আছে। কমিটিখন অহাকালি ফৰ্ম হৈ যাব, আজি এনাউন্স কৰিলো, 6 মাহ আমি বিচাৰিছো, বাট আমি উই ৱান্ট টু টেক দ্য কমিউনিটি এলং উইথ আছ। সেইকাৰণে আমি কৈছো যে আমি কালিয়ে এখন কৰিব খোজা নাই। উই ৱান্ট টু ডিছকাছ উইথ দ্য ইছলামিক স্কলাৰ, বুদ্ধিজীৱী পাৰ্চনেলিটি ইন আছাম, so that it's seen as a more consensus building activity rather than some kind of provocation. So we want to make it we want to implement it through a consensus building activity. Sir, my We question. do not want to be very, very aggressive. Ekane we will give time of 6 months, and in that committee we'll include good people so that they can examine the legal provision as well as the other personal and religious aspect of this. I have studied law very carefully in last 7 days, and I found that polygamy is not an essential practice of Islamic law. আৰু জনসংখ্যা নিয়ন্ত্ৰণ আইনক লৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পপুলেশ্যন কণ্ট্ৰল আইনৰ তাত বহুত বিলাক প্লাছ এণ্ড মাইনাছ আছে। ধৰক আইন এখন আমি পাছ কৰিলো, কিন্তু কোনোবা মানুহে 2-3টা সন্তান জন্ম দিলে আমি কিমানত জেল দিম? আমি আইন এইটোৱে কৰিব পাৰো যে জন্ম দিলে আপুনি চৰকাৰী সুবিধা নাপাব, আৰু সেইখিনি কাম ইতিমধ্যে অসমৰ চৰকাৰে বহুতখিনি কৰিছে, খালি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰাৰ কামটো হোৱা নাই। গতিকে মই ভাবো যে পপুলেশ্যন কণ্ট্ৰল আইনত যিখিনি বিচৰা যায় সৰ্বসাধাৰণ ৰাইজে, তাৰ 50% কাম অসম চৰকাৰে ইতিমধ্যে কৰিছে। ইলেকশ্যন খেলিব নোৱাৰে, এইটো কৰিব নোৱাৰে। MLA MP ইলেকশ্যন খেলাটো আমাৰ হাতত নাই, চাকৰি ক্ষেত্ৰত আমি নিয়ম কৰিয়ে লৈছো। খালি এতিয়া আমি কৰিব লাগিব যে আপুনি আৱাস যোজনাৰ ঘৰ নাপাব, অৰুণোদয় নাপাব, ইমানেই। বহুবিবাহ নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি জনালে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। চৰকাৰে ভাল সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰিলে জাকিৰে। বহুবিবাহ প্ৰথা কঠোৰভাৱে নিয়ন্ত্ৰণ হ'ব লাগে বুলি চৰকাৰক প্ৰশংসা কৰিলে কংগ্ৰেছী বিধায়কগৰাকীয়ে। মইতো ব্যক্তিগতভাৱে বহুবিবাহ বিৰোধী। বহুবিবাহ কৰিব নালাগে, কঠোৰ আইন হ'ব লাগে। বহুবিবাহ বন্ধ কৰাৰ কাৰণে কঠোৰ আইন হ'ব লাগে, তাৰ মই সমৰ্থন। বহুবিবাহে বহু পৰিয়াললৈ অন্ধকাৰ নমাই আনিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চিতভাৱে সেই ব্যৱস্থা আইন প্ৰণয়নৰ ক্ষেত্ৰত আমি চাব লাগিব। কিন্তু মই এটা কথাত যদি প্ৰকাশ কৰোঁ, বহুবিবাহ বন্ধ কৰিব লাগে। আৰু ইফালে বহুবিবাহ নিষিদ্ধকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জুনেইদ খালিদে। আজিলৈকে পলিগেমিটো সুপ্ৰিম কোৰ্টৰ কেইবাটাও অবজাৰভেশ্যন আছে কেছ কিছুমানত, কিন্তু এতিয়ালৈকে পলিগেমিটো বেন কৰা নাই সুপ্ৰিম কোৰ্টে এইটো প্ৰহিবিট কৰা নাই, বন্ধ কৰা নাই। অবজাৰভেশ্যন আছে, যদি পাব্লিক অৰ্ডাৰৰ এগেইনষ্টে হয় তেতিয়াহ'লে যিকোনো প্ৰথা বা ব্যৱস্থা সেইটো সমাজে যিটো পাব্লিক অৰ্ডাৰ বা মৰেলিটি, নীতি, অনিকট এনেকা যদি থাকে তেতিয়াহ'লে আপোনাৰ এইটো বস্তু গ্ৰহণযোগ্য নহ'ব। এইটো অবজাৰভেশ্যন আছে, কিন্তু বেন কৰা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, এইটো এটা আৰ্টিকল 24 যিখিনি আমাৰ প্ৰভিজনছ আছে ৰিগাৰ্ডিং পাৰ্চনেল লজ, এই লজখিনি ইনফ্ৰিজমেণ্ট এটা হয়। আৰু বহুবিবাহ সন্দৰ্ভত গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সভাপতি শ্বাহ নৱাজ হুছেইন আৰু AIDFৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বহুবিবাহ বন্ধৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে তেখেতে কয়, বহুবিবাহৰ লগত জড়িত থকা মুছলমান সমাজৰ লোকসকলক আইনৰ আওতাত আনি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অসম চৰকাৰে বহুবিবাহৰ ক্ষেত্ৰত যি পদক্ষেপ ল'বলৈ গৈ আছে সেয়া এক প্ৰশংসনীয় পদক্ষেপ, আৰু তেনে ক্ষেত্ৰত আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আমি অসম চৰকাৰক আমি স্বাগতম জনাইছো।
এই কাৰণে জনাইছো যে বহু বিবাহৰ ক্ষেত্ৰত সমাজখন আমি দেখা পাইছো যে সমাজখনত এক বৃহৎ ক্ষতি হৈ আছে। গতিকে আমি বহু বিবাহক আমি কোনো ক্ষেত্ৰতে সমৰ্থন কৰিব নোৱাৰো আৰু তেনে ক্ষেত্ৰত যদি অসম চৰকাৰে বহু বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত যদি কিবা পদক্ষেপ লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আৰু আমি বিচাৰো কাৰণ কোনো ধৰ্মতে হিন্দু হওক, জৈন হওক, খ্ৰীষ্টান হওক, ইছলাম হওক, কোনো ধৰ্মতে বহু বিবাহ প্ৰথা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কাৰ্যৰ কাৰণে আদৰণি জনাইছো। বিশেষকৈ আমি উজনি অসমৰ খিলঞ্জীয়া মুছলমান হয়, কাৰণ উজনি অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলে কোনোদিনেই বহু বিবাহৰ যি প্ৰথা সেই প্ৰথাক কেতিয়াও মানি ৰখা নাছিল। তেওঁলোকৰ এগৰাকীয়ে পত্নী থাকে, দুটাই সন্তান থাকে, এনেকৈ জন্ম নিয়ন্ত্ৰণকে আদি কৰি বিভিন্ন নীতি নিয়ম তেওঁলোকে পালন কৰি আহিছে। সেয়েহে আমি ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰ্তমানে কঠোৰ আইন বহু বিবাহৰ ওপৰত প্ৰৱৰ্তন কৰা উচিত। বহু বিবাহ আচলতে খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত এইটো প্ৰচলিত এটা হেৰিয়েই নাছিলে পূৰ্বৰ পৰা, আৰু আজিও আমি সেইটোক মানে অগ্ৰাধিকাৰ দিয়া নাই আৰু ভৱিষ্যতেও মুখ্যমন্ত্ৰী নীতিক আদৰণিহে জনাম। বৰঞ্চ পৰিস্থিতিৰ ওপৰত কেতিয়াবা বহু বিবাহ হোৱাটো এইটো এটা বেলেগ কথা, কিন্তু আমি চৰকাৰীভাৱে যদি আইনত পৰিণত হয় আমি আদৰণি জনাম। স্বকীয় ঐতিহ্য আৰু পৰম্পৰা বহন কৰা শদিয়াৰ বিহু উৰুৱা উৎসৱ কুকুৰা মৰা গাঁৱত উদযাপন কৰা হয়। আৰু এই উৎসৱৰ দিনটো দুপৰীয়া ভাগত পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয়। পৰম্পৰা অনুসৰি বহাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা আৰু বুধবাৰৰ পৰা শদিয়াৰ বিহু আৰম্ভ হয়। আৰু ঠিক তেনেদৰে শদিয়াৰ সকলো গাঁৱত বিহু হুঁচৰি সামৰাৰ পিছতে বহাগৰ শেষৰটো মঙলবাৰৰ দিনটোত বহুৱা নৃত্য প্ৰদৰ্শন কৰি বিহু বিদায় দিয়ে। উল্লেখযোগ্য যে এই নৃত্য অনুষ্ঠিত কৰিলে বছৰেকৰ মূৰত এই বহুৱা নৃত্য অনুষ্ঠিত কৰিলে অসূয়া অপ্ৰীতি ৰোগ মহামাৰীৰ পৰা হাত সাৰে বুলি ৰাইজৰ এক জনবিশ্বাস আছে। এইটো আমাৰ ঐতিহ্য পৰম্পৰা, আমাৰ বিহু বহুৱা বিহুৰ নৃত্য। আমাৰ গাঁওখন অতীজৰ পৰা ইয়াত আছে, 181 বছৰ অতিক্ৰম হৈ গ'ল আমাৰ বহুৱা বিহুৰ নৃত্য প্ৰদৰ্শন কৰা। এইটো আমি এৰিব নোৱাৰোঁ। এৰিলে মানে আমাৰ বেমাৰ আজাৰ কিবা এটা হ'ব নেকি, আমাৰ চিন্তাধাৰা এটা আহি পৰিছে। আমাৰ ককা দেউতাসকলে আগত কৰি গৈছে, সেইধৰণে আমি কৰিছোঁ। ইয়াত কিবা উন্নত কিবা এটা কৰিবলগীয়া নাই। আমি এই বহুৱা বিহুৰ নৃত্যখন বহাগৰ প্ৰথম মঙলবাৰে সংক্ৰান্তি মানি তাৰ পাছত শদিয়াত চাৰিহাল গোসাঁনী আছে, গোসাঁনী মাতৃহঁতক মানে তেওঁলোকক পাত উচৰ্গা কৰাৰ পাছত আমি ঘৰে ঘৰে হুঁচৰি বিহু গাওঁ। ৰাজস্থানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাথদ্বাৰৰ শ্ৰীনাথজী মন্দিৰত তেওঁ পূজা অৰ্চনা কৰে আৰু 5,500 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। इसी सोच की वजह से राजस्थान की कांग्रेस सरकार ने जयपुर बम धमाके के केस में कमजोर पैरवी की। इसके कारण धमाकों के आरोपी छूट गए। कांग्रेस अब लीपापोती की चाहे जितनी कोशिश करे, लेकिन उसकी सच्चाई पूरे देश के सामने आ चुकी है। साथियों, कांग्रेस ने दशकों तक जिस प्रकार की राजनीति की है, उसमें दलित, पिछड़े और आदिवासी समाज का सबसे अधिक अहित हुआ है। आदिवासी समाज ने तो बरसों तक कांग्रेस पर भरोसा किया, लेकिन क्या मिला? सिर्फ अभाव, असुविधा और अवसरहीनता। सिरोही जिला हो, जैसलमेर हो, करौली हो, बारां हो, इन जिलों में कांग्रेस के कुशासन के कारण विकास नहीं हुआ। कांग्रेस ने जिलों को पिछड़ा घोषित करके पल्ला झाड़ दिया था, जबकि जिलों में ज्यादातर आदिवासी समाज भी था। आपने बीजेपी को अवसर दिया,
तो हमने इन जिलों में विकास की आकांक्षा जगाई, इनको आकांक्षी जिला घोषित किया, एस्पिरेशनल डिस्ट्रिक्ट के नाते काम शुरू किया। आज सुबह ही मैंने नाथद्वारा में, अभी हमारे अध्यक्ष जी इसका वर्णन कर रहे थे, आज नाथद्वारा में 5,000 करोड़ रुपए से अधिक के विकास कार्यों का शिलान्यास और लोकार्पण किया है। इसका भी सबसे अधिक लाभ राजस्थान के आकांक्षी जिलों को होगा। उदयपुर और शामलाजी 6 लेन हाईवे से राजस्थान के उदयपुर, डूंगरपुर और बांसवाड़ा क्षेत्रों को बहुत फायदा होगा। बिलाड़ा जोधपुर सेक्शन बनने से जोधपुर और बॉर्डर एरिया तक पहुंच सुलभ हो जाएगी। 4 भुजा और निचली ओड़न के प्रोजेक्ट से कुंभलगढ़, हल्दी घाटी और श्रीनाथ जी के दर्शन करना और आसान हो जाएगा। साथियों, तारंगा हिल, आबू रोड रेल लाइन की डिमांड अंग्रेजों के समय से चल रही थी, इसे भी अब बीजेपी सरकार ही पूरा कर रही है। मावली मेवाड़ को ब्रॉड गेज से जोड़ने की मांग भी लंबे समय से हो रही थी, ये काम भी बीजेपी सरकार कर रही है। भाइयों बहनों, बीजेपी सरकार में आज का नया भारत नए हौसले के साथ आगे बढ़ रहा है। आजादी के इस अमृतकाल में हम भारतीयों ने विकसित भारत बनाने का संकल्प लिया है। विकसित भारत के लिए हम सभी को मिलकर प्रयास करना है, बहुत मेहनत करनी है, लेकिन इसके साथ ही अतीत में कांग्रेस सरकारों से जो गलतियां हुई, हमें उससे भी सबक लेना है। साथियों, अगर मैं आपसे पूछूं कि आजाद भारत के इतिहास का सबसे बड़ा फ्रॉड क्या है, तो आप क्या बोलेंगे? मुझे मालूम है क्या बोलेंगे। कोई कहेगा 2G घोटाला, कोई कहेगा कोयला घोटाला, कोई कहेगा बोफोर्स घोटाला, कोई कहेगा हेलीकॉप्टर घोटाला, कोई कहेगा यूरिया घोटाला। सबके अपने अपने जवाब हो सकते हैं, लेकिन आजाद भारत के इतिहास में एक और बड़ा घोटाला, एक और बड़ा फ्रॉड, एक और जबरदस्त धोखा जनता के भावनाओं पर, उनके जीवन पर 50 साल पहले हुआ था। और मैं याद दिलाना चाहता हूं, ये फ्रॉड था कांग्रेस द्वारा 50 साल पहले देश में गरीबी हटाने की गारंटी। कांग्रेस की हर गारंटी के साथ कांग्रेस के नेता और अमीर हो जाते हैं और देश का नागरिक और गरीब हो जाता है। कांग्रेस के इसी फ्रॉड के कारण 2014 तक देश के 10 करोड़ से ज्यादा परिवारों के पास शौचालय नहीं था। कांग्रेस के इसी फ्रॉड के कारण 2014 तक करीब 50 करोड़ लोगों का बैंकों में खाता तक नहीं था। कांग्रेस के इसी फ्रॉड के कारण देश के लाखों गांव सड़क संपर्क से वंचित थे। कांग्रेस के इसी फ्रॉड के कारण आजादी के इतने दशकों बाद भी 16 करोड़ घरों में
नल से जल नहीं पहुंच रहा था, कांग्रेस ने 50 साल पहले गरीबी हटाओ का ये फ्रॉड शुरू करके बरसों तक हर चुनाव में इसे बुनाया, गरीब को झूठा वायदा कर बरसों तक तरसाया। साथियों, 2014 के बाद से बीजेपी सरकार ने कांग्रेस के इस सबसे बड़े फ्रॉड की सच्चाई देश के सामने रख दी है। बीते 9 वर्षों में बीजेपी सरकार ने गरीब कल्याण के जो काम किए हैं, वो अब तक देश में जितनी भी कांग्रेस सरकारें बनी है, वो उनके काम से ज्यादा है। दोस्तों, ये बीजेपी सरकार की मेहनत है, जिसकी वजह से आज देश के करीब 50 करोड़ गरीबों के बैंक खाते खुले हैं। ये बीजेपी सरकार की मेहनत है, जिसकी वजह से आज देश में 10 करोड़ से ज्यादा शौचालय बने हैं। ये बीजेपी सरकार की मेहनत है, जिसकी वजह से आज देश में 9 करोड़ नए परिवारों तक पाइप से साफ पानी पहुंचने लगा है। मैं इस क्षेत्र की माताओं बहनों को याद दिलाना